লগতে আজি দেখা গৈছে যে এই প্ৰব্ৰজিত মুছলমানসকলৰ উচ্ছেদক লৈ বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি হৈছে, বিভিন্ন ধৰণৰ সৰলীকৰণৰ ৰাজনীতি হৈছে। খিলঞ্জীয়া গৰিয়ামৰীয়া দেশীসকলৰ জলাসকলৰ চেঞ্চাছ হ'ব লাগে। তেওঁলোকে কৈছে বাৰেপতি কৈ থাকে যে লাখ লাখ মুছলমান ওলাই আহিব। ক'ত লাখ লাখ মুছলমান আহিব? কোনবিলাক ওলাই আহিব? চৰকাৰী মাটি বেদখল কৰিব, তাৰপিছত লাখ লাখ মুছলমান লৈ আহ্বান জনাব। এটা সাম্প্ৰদায়িক ৰাজনীতি অসমত এক পৰিৱেশ বিনষ্ট কৰাৰ পৰিৱেশ সৃষ্টি কৰিছে। চৰকাৰৰ ফালৰ পৰা যি উচ্ছেদ চৰকাৰী আৰু ফৰেষ্টলেণ্ড বিশেষকৈ ফৰেষ্টলেণ্ডত উচ্ছেদ চলাইছে, এই উচ্ছেদৰ প্ৰতি আমি সমৰ্থন জনাইছোঁ। আমি আগৰ পৰাই দাবী জনাইছোঁ, সদৌসম ছাত্ৰ সন্থাৰ লগত থকা 30টা জনগোষ্ঠীৰ ভিতৰত আমি অন্তৰ্ভুক্ত হৈ পেলাই আমি সেই দাবীটো ছাত্ৰ সন্থা জাতীয়বাদী সংগঠনসমূহৰ আমাৰ এই দাবীটো আছিল যে যিবিলাক অসমৰ ফৰেষ্ট লেণ্ড আৰু ৰিজাৰ্ভ লেণ্ড আৰু চৰকাৰী খাছ চৰকাৰী মাটি সেইবিলাকৰ বেদখলমুক্ত কৰিব লাগে। সেই দাবীটো আমি আগৰ পৰা জনাইছিলোঁ আৰু সেই চৰকাৰে কৰা কাৰ্যক আমি আদৰণি জনাইছোঁ। এনে কাৰ্য বন্ধ হ'ব লাগে। অসমত চৰকাৰী মাটি আৰু ফৰেষ্টৰ মাটি যি জনগোষ্ঠীয়ে যি লোকেই দখল কৰি আছে সকলো বেদখলমুক্ত হোৱাটো আমি দাবী জনাইছোঁ আৰু আমি আহ্বান জনাইছোঁ চৰকাৰক। ইয়াত কোনো জাতি ধৰ্ম বা সম্প্ৰদায়ৰ কথা নাই, কিন্তু এটা কথা ঠিক যে খিলঞ্জীয়াৰ ক্ষেত্ৰত এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰি যদি খিলঞ্জীয়া লোকে চৰকাৰী মাটি বা ফৰেষ্টৰ মাটিত বহি আছে আৰু আমি যেতিয়া এই বেদখল উচ্ছেদ হ'ল তেতিয়া আমি দেখিছোঁ যে লাখ লাখ প্ৰব্ৰজিত মুছলমানেহে মাটি দখল কৰিছে। তাত খিলঞ্জীয়া গৰিয়ামৰীয়া দেশী বা জলাসকলৰ সংখ্যা বহুত কম। গতিকে এই যিসকল কম এই খিলঞ্জীয়া ভূমিপুত্ৰ গৰিয়ামৰীয়া দেশীসকল যেনে আজি আপোনাৰ যদি লক্ষ্য কৰা দেখা যায় যে লখিমপুৰত আমাৰ কিছু সংখ্যক গৰিয়া লোক উচ্ছেদ কৰা হৈছে। ঠিক একেদৰে আপোনাৰ ধুবুৰী আৰু গোৱালপাৰাত খুব কম সংখ্যক দেশী লোক উচ্ছেদ কৰা হৈছে। গতিকে আমাৰ মানুহে কেতিয়াও অগ্ৰাহন কৰা নাই ফৰেষ্টৰ লেণ্ড আৰু চৰকাৰী ভূমি। যি 2-4 ঘৰ ব্যক্তি আছে তেওঁলোকৰ ক'তো মাটি নাই, তেওঁলোকৰ আৰ্থিকভাৱে জুৰুলা, তেওঁলোকে সেই মাটিত কোনো ব্যৱসায় কৰা নাই, সেই মাটিত কোনো খেতি কৰা নাই, অকল থকাৰ কাৰণে অলপ মাটিত তেওঁলোকে বাস কৰি আছিল। আমি যি আমাৰ ৰিপৰ্ট মতে আমি যি পৰ্যবেক্ষণ কৰিলোঁ, আমি যি ছাইডত সেইবিলাক অঞ্চলত গৈ দেখিলোঁ। গতিকে চৰকাৰক আমি দাবী জনাওঁ, যিসকল এই খুব কম সংখ্যক গৰিয়ামৰীয়া দেশীসকলৰ উচ্ছেদ কৰা হ'ল তেওঁলোকক অনতিপলমে অতি অলপ সময় দেৰি নকৰাকৈ তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আৰু মাটিৰ পট্টা দিব লাগে, তেওঁলোকক চৰকাৰীভাৱে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। লগতে আজি দেখা গৈছে যে এই প্ৰব্ৰজিত মুছলমানসকলৰ উচ্ছেদক লৈ বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি হৈছে, বিভিন্ন ধৰণৰ সৰলীকৰণৰ ৰাজনীতি হৈছে। তাত খিলঞ্জীয়া গৰিয়ামৰীয়া দেশীসকলকো একেদৰে বদনামী হৈ পৰিছে। এইসকল লোক আজি অস্তিত্ব সংকটত ভুগিব লগাইছে। কিহৰ কাৰণে? যিটো চৰকাৰক আমি দাবী জনাইছোঁ যে খিলঞ্জীয়া গৰিয়ামৰীয়া দেশীসকলৰ জলাসকলৰ চেঞ্চাছ হ'ব লাগে, সুকীয়াকৈ চেঞ্চাছ হ'ব লাগে। গৰিয়া কোন, মৰিয়া কোন, দেশী কোন, জলা কোন সেইবিলাক চেঞ্চাছ কৰি উলিয়াব লাগে। চৰকাৰে তাৰ ক্ষেত্ৰত যি ধৰণৰ ব্যৱস্থা লৈছিলে সেই ব্যৱস্থা কিন্তু আজিলৈকে সেই ব্যৱস্থা তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে আজি এই অৱস্থাত ভুগিব লগা হৈছে। চৰকাৰে সদায় চেঞ্চাছ কৰিম বুলি কৈছে, কিন্তু চেঞ্চাছৰ কোনো কাম আগবঢ়া নাই। গতিকে চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ, 1 নম্বৰ হ'ল বৈষম্যমূলক অকল ধৰ্মটো ইছলাম হোৱাৰ কাৰণে গৰিয়ামৰীয়া দেশীসকলক যাতে সাম্প্ৰদায়িক দৃষ্টিকোণত নাচায়, গৰিয়ামৰীয়া দেশীসকলৰ কাৰণে সুকীয়া জৰীপ আৰু ভূমিপুত্ৰৰ অন্যান্য জাতি জনগোষ্ঠীৰ লোক যি ধৰণৰ সা সুবিধা দিছে সেই সা সুবিধাবিলাক গৰিয়ামৰীয়া দেশীসকলক দিব লাগে। বিভিন্ন ধৰণৰ সংগঠন আছে, মোচা হওক কিবা কিবি সংগঠন আছে, তেওঁলোকে কৈছে বাৰেপতি কৈ থাকে যে লাখ লাখ মুছলমান ওলাই আহিব। ক'ত লাখ লাখ মুছলমান আহিব? কোনবিলাক ওলাই আহিব? চৰকাৰী মাটি বেদখল কৰিব, তাৰপিছত লাখ লাখ মুছলমান লৈ আহ্বান জনাব। এটা সাম্প্ৰদায়িক ৰাজনীতি অসমত এক পৰিৱেশ বিনষ্ট কৰাৰ পৰিৱেশ সৃষ্টি কৰিছে। সাম্প্ৰদায়িক এটা ৰাজনীতিৰ সাম্প্ৰদায়িক পৰিৱেশ এটা সৃষ্টি কৰাৰ ষড়যন্ত্ৰ কৰিছে। এই ৰাজনীতি বন্ধ হ'ব লাগে, এই ষড়যন্ত্ৰ বন্ধ হ'ব লাগে। গতিকে আমি দাবী জনাইছোঁ, আমি সদায় খিলঞ্জীয়াৰ পক্ষত আছোঁ, আমি গৰিয়ামৰীয়া দেশীসকলে সদায় খিলঞ্জীয়াৰ পক্ষত আছোঁ আৰু পক্ষত থাকিম। এই সাম্প্ৰদায়িক ৰাজনীতি বন্ধ হ'ব লাগে। যি ফালৰ পৰাই হওক প্ৰতিটো জাতি জনগোষ্ঠীয়ে একেলগে আমি জীয়াইছোঁ, জীয়াই থাকিম, আমি সকলোৱে একেলগে আছিলোঁ, একেলগে থাকিম।
গতিকে এই ৰাজনীতি যিটো একেলগে সকলো লাখ লাখ মুছলমান ওলাই আহিব এই কথাবিলাক কৈ গৰিয়ামৰীয়া দেশীসকলক যাতে উচতাই দিয়া নহয়, মুছলমানৰ নামত সাম্প্ৰদায়িকৰণ কৰা নহয়, মুছলমানৰ আৱেগ ঢালি যাতে এইসকল লোকক আমাৰ লোকসকলে যাতে তেওঁলোকৰ ষড়যন্ত্ৰৰ ভলিত বৰি নিদিয়ে, সেইকাৰণে আমি চৰকাৰ মানে সেইসকল মানুহৰ পৰা আঁতৰি থাকিবৰ বাবে আমাৰ লোকসকলক আহ্বান জনাইছোঁ। সেইটোৱেই সাম্প্ৰদায়িকৰণ ৰাজনীতি। সেই ৰাজনীতিটো আমি মানে সদায় আমি দাবী জনাইছোঁ, এই ৰাজনীতি বন্ধ হ'ব লাগে। লাখ লাখ মুছলমান ওলাই আহিব লাগিব, 1,40,00,000 মুছলমান ওলাই আহিব। আমাকো সেই শাৰীত ধৰা হৈছে। একজেক্টলি আজি আমাৰ মানুহ উচতাবলৈ চেষ্টা কৰিছে, কিন্তু আমাৰ মানুহে আমাৰ লগত আছে, গৰিয়ামৰীয়া দেশীসকলৰ লগত আছে। আজি সেইসকল গৰিয়ামৰীয়া দেশীসকল ওলাই যোৱা নাই। গৰিয়ামৰীয়া দেশীসকলে লাখ লাখ মাটি বেদখল কৰা নাই, কিন্তু এইসকল লোকক চৰকাৰৰ দায়িত্ব আছে যে এই গৰিয়ামৰীয়া দেশীসকলক চিনাক্তকৰণ কৰি তেওঁলোকৰ ক্ষেত্ৰত ভূমিপুত্ৰৰ যিটো জনগোষ্ঠীয় মৰ্যাদা সেই মৰ্যাদা প্ৰদান কৰাৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ। এই ব্যৱস্থাটো নকৰাৰ কাৰণে আজি এইসকল লোকে উচতাবলৈ সুবিধা পাইছে।